মৰাণৰ কচুমাৰীত নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ সামৰণি পৰিল। অন্তিম দিনা অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী। সত্ৰাধিকাৰ গৰাকীয়ে দ্বিতীয় দিনাৰ ৰাস উদ্বোধন কৰে। মুকলি সভাত উপস্থিত থাকি প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ ইন্দ্ৰপ্ৰস্থ উন্মোচন কৰে। উল্লেখযোগ্য যে কচুমাৰী নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত উদযাপন কৰা ৰাস উৎসৱত স্থানীয় শিল্পীৰ লগতে প্ৰথম দিনা দৈৱকীৰ চৰিত্ৰত জনপ্ৰিয় অভিনেত্ৰী যশস্বী ভূঞা আৰু দ্বিতীয় দিনা ৰাধাৰ ভাৱত ধ্যানী মোহনে অভিনয় কৰিছে। ৰাস আমি উপভোগ কৰোঁ, কিন্তু ৰাস আমি কিবা উপলব্ধি কৰোঁ বাহ্যিক দৃষ্টিৰে, সেইটো খুব ডাঙৰ কথা। কংসালয়, নন্দালয়, অনন্ত সৰ্য্য মহাৰাস আমি উপভোগ ঠিকেই কৰোঁ, বা আজিৰ সময়ত পৰিৱেশ কলা হিচাপে অসমৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত হৈ আছে। উন্নত কাৰিকৰী প্ৰযুক্তি ব্যৱহাৰ হৈছে, সকলোখিনি ঠিকে আছে। প্ৰচেনিয়ান ষ্টেজৰ পৰা সন্মুখত আমি ৰেম দেখিছোঁ, বিভিন্ন ধৰণৰ কাৰিকৰী সমলৰ ইয়াত ব্যৱহাৰ হৈছে, সকলো ঠিকে আছে। কিন্তু সেই ৰাস আমি নিজে উপলব্ধি কিমান কৰোঁ? প্ৰভু ঈশ্বৰৰ কথাখিনি মই খুব মনোযোগেৰে শুনিছোঁ, উপলব্ধি কৰিবলৈ চেষ্টা কৰিছোঁ। সাহিত্যৰথী তত্ত্ব কথাটো তেতিয়াই ৰাসলীলা তত্ত্বত গোটেই কথাখিনি লিপিবদ্ধ কৰি গৈছিল। এই যে প্ৰভু ঈশ্বৰে কৈ গ'ল যে এবছৰ ল'ব লগা হৈছিল গোপীসকলে শ্ৰীকৃষ্ণৰ লগত ৰাসলীলা কৰিবৰ বাবে, সেই সময়খিনি কেনেকুৱা আছিল? এই যে প্ৰভু ঈশ্বৰে কৈ গ'ল যে সাহস হ'ব লাগিব, সাহসী হ'ব লাগিব, ৰাসলীলা কৰিবৰ বাবে সাহস থাকিব লাগিব, সততা থাকিব লাগিব। সেই সততা আৰু সাহসটোনো কি? ৰাস কৃষ্ণই বাঁহী বজালে 16 গোপীয়ে নাছিলে, তাতেই ৰাসলীলাৰ উপলব্ধিটো আমাৰ শেষ হ'ব নেকি? কংসই সুন্দৰ প্ৰদৰ্শন কৰিলে, কেলিগোপালৰ কৃষ্ণই সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিলে, আমি বাহ দিলোঁ, তাতেই আমাৰ ৰাসৰ উপলব্ধি শেষ হ'ব লাগিব নেকি? নহয়, হ'ব নোৱাৰিব। কিয় হ'ব লাগিব? এই যে গোপীসকলে কৃষ্ণৰ লগত ৰাসলীলা কৰিবৰ বাবে এবছৰ ল'ব লগা হ'ল, বা এটা জন্ম পুনৰ ল'ব লগা হ'ল, তাৰ অৰ্থটো কি? মই যদি বাহ্যিক বা বৰ্তমানৰ দৃষ্টিৰে আজিৰ প্ৰসংগৰ পৰা চাওঁ, মোৰ ক'বলৈ মন যাব, মই কিমান দূৰ শুদ্ধ বা ভুল নাজানো, কিবা এটা বস্তু সততা, নিষ্ঠা, স্থায়ীভাৱে আপুনি যদি বিচাৰে আৰু সেই লক্ষ্যত উপনীত হ'বৰ বাবে আপুনি যদি নিজক উৎসৰ্গা কৰে, তেতিয়াহ'লে সেই লক্ষ্য প্ৰাপ্তি আপোনাৰ হ'ব।